স্বাৱলম্বী হ'বলৈ চৰকাৰী চাকৰিয়ে যে একমাত্ৰ পথ নহয়, হাতে কামে কৰ্ম কৰিও যে স্বাৱলম্বী হ'ব পৰা যায়, তাক বাস্তৱত প্ৰমাণ কৰি আন 10 জনক এক আদৰ্শ দেখুৱাইছে চিপাঝাৰৰ বৰকলিয়াজাৰ গাঁৱৰ আৰজেড হুছেইন চহৰীয়াই। কৰ্মোদ্যমী আৰজেড হুছেইন চহৰীয়াই 5 বিঘাকৈ মাটিত কৰিছে অমিতাৰ খেতি আৰু ভবামতেই সেই অমিতাৰ খেতিত ফচলো লাগিব ধৰিছে। উন্নত জাতৰ অমিতাৰ খেতিৰে উপাৰ্জনৰ আশা দেখিছে চিপাঝাৰৰ আৰজেড হুছেইন চহৰীয়াই। নিজৰ খেতিৰ উৎপাদিত অমিতা ৰপ্তানি কৰিব ভূটানলৈ। অমিতাৰ খেতিৰেও যে ভাল উপাৰ্জন কৰিব পাৰি সেয়া মন্তব্য কৰিছে আৰজেড হুছেইন চহৰীয়াই। লক্ষণীয় কথাটো হ'ল যে কৃষি কৰ্মৰে নিজে স্বাৱলম্বিতাৰ বাটত খোজ দিয়াৰ লগতে কৰ্ম সংস্থাপন দিছে আন কেইবাজনো নিবনুৱাক। নমস্কাৰ, মই আৰজেড হুছেইন চহৰীয়া। মই ইয়াৰে চিপাঝাৰৰে হয়। ব্যৱসায়টোৰ লগত কিমান দিন জড়িত হ'ব? এইটো ব্যৱসায় মই এনে বেলেগ ব্যৱসায়লৈকে মই 2003 পৰা জড়িত, কিন্তু কৃষিক ব্যৱসায় হিচাপে লোৱা মোৰ 5 বছৰ হৈছে। এতিয়া এনেকে চলি আছো, আপোনাৰ এই পৰ্যায়ত পাইছো আহি। আৰু কেনেধৰণে বাগানখন অমিতা বাগানখন? মই এবাৰ মহাৰাষ্ট্ৰত গৈছিলো, দেখি তাতে ফুৰিব যাওঁতে দেখিলো অমিতা বাগানখন। তেনেকে মই আকৃষ্ট হলো আৰু অমিতা পাবলৈকেও টান। কিমান বিঘা মাটি? ইয়াত প্ৰায় 5 বিঘা মাটি আছে। এতিয়া 800তকৈ বেছি মোৰ গছ আছে। আপোনালোকে দেখিছে গছবিলাক মাটিৰ পৰা এফুট ওপৰৰ পৰাই লাগিব ধৰিছে আৰু সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়া পদ্ধতিৰে আমি কামবিলাক কৰিছো। মোৰ লগত মোৰ মানে সহযোগী আৰু 2জন আছে, তেওঁলোকে দিনে ৰাতি কষ্ট কৰে। এইখিনি বয়স এতিয়া 5 মাহ। আমি 6 মাহ গ'লে আমি ইয়াৰ পৰা ফলটো মানে কালেক্ট কৰিব পাৰিম আৰু নিশ্চয় পাৰিম। মই ভবাতকৈ বেছি লাভজনক হ'ব পাৰিম বুলি ভাবিছো। এনেকুৱা পৰিৱেশ এটা হ'ব বুলি ময়ো ভবা নাছিলো। বিক্ৰীৰ ক্ষেত্ৰত মই লোকেলিটো বেচিব চামেই বাৰু, আমাৰ স্থানীয় মানুহখিনি। আৰু মই এটা প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিছো, তেওঁলোকে মানে ভূটানলৈকে বস্তু বাহিনীবিলাক ৰপ্তানি কৰে। তেওঁলোকে মোক আশ্বাস দিছে যে তেওঁলোকৰ জৰিয়তে, মই ডাইৰেক্টলি নহয় আৰু, তেওঁলোকক বস্তু দিয়াৰ বাবে তেওঁলোকে ভূটানলৈকে নিয়াৰ যোজা কৰি আছে। বৰ্তমানলৈ খৰচ কিমান? এতিয়ালৈকে মোৰ 1,10,000 মান টকা খৰচা হৈছে 5 বিঘামান মাটিত, আৰু সময় 5 মাহমান লাগিলে। চিপাঝাৰৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।